নমস্কাৰ সকলোকে। এতিয়া সময় 4:10 মৰ্ণিং। তো মই ওলাইছোঁ চকী স্পেচ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে, আৰু আমাৰ বাইদেউসকলে ৰখি আছে, চব ৰখি আছিলে। কিন্তু যদিও বাছৰ সময় দিয়া হৈছিল 4 বজাত, কিন্তু এতিয়া 5 বাজি হ'লে এতিয়ালৈকে বাছ আহি পোৱা নাই। তো যিকি নহওক অলপ শেষত বাছখিনি আহিল, আৰু ড্ৰাইভাৰ তীব্ৰ গতিত বাছখন এৰিব আৰম্ভ কৰিলে যাতে আমি সময়ৰ আগত উপস্থিত হওঁ। আৰু এনেকৈ এই বাইদেউসকলে যিহেতু মামাক লগ ধৰিবৰ কাৰণে আগদিনাখন ফূৰ্তিত চাগে টোপনি হোৱা নাছিল আৰু ঘৰৰ কাম বনোৱা আছিল, সেইকাৰণে এতিয়া বাছতেই ভাগৰটো মাৰি লৈছে যাতে ভালকৈ মিটিংখন চাব পাৰে। এয়া আমি গুৱাহাটী পালোহি, গুৱাহাটী ব্ৰহ্মপুত্ৰ। আৰু গুৱাহাটী পোৱাৰ পিছতেই আমি ধুনীয়াকৈ শাৰী পাতি, যাতে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি চেকিং পইণ্টত আহি উপস্থিত হওঁ। আৰু এয়া চেকিং পইণ্ট। কিন্তু চেকিং পইণ্ট এটা কথা হ'ল যে মোৰ এটা ছাতি আছিলে, গতিকে গম নাপাওঁ তেওঁলোকে AK-47 বুলি ভাবিছে নেকি, যাৰ কাৰণে তেওঁলোকে এণ্ট্ৰি কৰিব নিদিয়ে। যি কি নহওক AK-47খন মই এইটো ক'ৰবাত ৰাখাৰ ব্যৱস্থা কৰিলোঁ। তো ঠিক আছে, ৰাখিছে, মই ব্যৱস্থা কৰিলোঁ বাৰু। তাৰপিছত আমি হললৈ সোমাওঁ। এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত হৈছে। তাৰ মাজতে সময়খিনিত মই অফিচিয়েল যিখিনি কাগজ পত্ৰ আছে সেইখিনি মই ঠিক ঠাক কৰি যাতে সময়মতে জমা দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিলোঁ। আৰু এয়া কি ডিষ্ট্ৰিবিউশ্যন। এই সময়ৰ মাজতে মই ডিষ্ট্ৰিক্টৰ যিখিনি কুপন আছে স্কুটি কালেক্ট কৰি ল'লোঁ, আৰু কালেক্ট কৰাৰ পিছত অলপ তাতে গ'লোঁ, কিন্তু বহুত গেডাৰিং আছিলে কাৰণ 9000 মানুহ। এয়া চাওক, খানাটো চাগে বোলে ভালেই হৈছিলে। আৰু লগতে যিখিনি মানুহ, আধা মানুহ তাতে বাহিৰত ৰখি আছে নেক্সট বেটছ, কাৰণ গেডাৰিং হৈছে সেইখিনি সোমাব দিয়া নাই। আৰু আমিও ইফাল সিফাল দুটা কাউণ্টাৰ আছিলে ডাইনিং চেণ্টাৰ, সেইকাৰণে সকলোৱে এটা চেণ্টাৰ পৰা আনটো চেণ্টাৰলৈ হলি মেলিছে। ঠিক আছে, তাৰ মাজতে কিনকিনীয়া বৰষুণত মই AK-47 দুবাৰ লৈ আনিলোঁ, এলাউ কৰিলে পিছত। আৰু তাৰ মাজতে আমি এতিয়া খানাপাৰা ৰোডত আমি সকলোৱে আমাৰ বাছৰ অপেক্ষাত, যিহেতু ট্ৰেফিক জাম আছে সেইকাৰণে অলপ সময় লাগিছে। যি কি নহওক অৱশেষত বাছটো আহি পালে, আৰু আমি আমাৰ ঘৰৰ ফালে অভিমুখ হ'লোঁ। সকলোৰে মুখত এটা ধুনীয়া হাঁহি, কাৰণ বহুত কিবাকিবি আছিলে এই মিটিংখনত তেওঁলোকৰ কাৰণে। আৰু অন্তিমত মই ঘৰ আহি পালোঁ। ধন্যবাদ সকলোকে, বহুত ভাগৰ লাগিল।